এই মুহূৰ্তত মই মাজুলীৰ লুইত খাবলৈ উপস্থিত আছো। মাজুলীৰ বালিগাঁৱলৈ এজন যুৱকক আদৰি আনিছে গাঁৱৰ ৰাইজে। গুৱাহাটীৰ পৰা যুৱকজন নিশাৰ ভাগত আহিছে। অসম আৰক্ষীৰ নিযুক্তি পত্ৰ লৈ অংকুৰ দাস মাজুলীৰ বালিগাঁৱলৈ আহিছে আৰু লুইত খাবলৈ হৈছে এটা দুৰ্গম অঞ্চল, যিটো অঞ্চললৈ তেওঁলোকৰ ঘৰলৈ গাঁৱৰ ৰাইজে অংকুৰ দাসক আদৰি আনিছে। অসম আৰক্ষীৰ নিযুক্তি পত্ৰ লৈ অংকুৰ দাস ঘৰলৈ আহিছে আৰু ঘৰলৈ অহা অংকুৰ দাসক এই মুহূৰ্তত গাঁৱৰ ৰাইজে আদৰি আনিছে আৰু লুইত খাবলৈ হৈছে এটা মাজুলীৰ দুৰ্গম অঞ্চল, যিটো অঞ্চল পূৰ্বে লখিমপুৰত আছিলে আৰু লখিমপুৰৰ পৰা মাজুলীলৈ আহিলে লুইত খাবলৈ অঞ্চল আৰু লুইত খাবলৈ অঞ্চললৈ এই মুহূৰ্তত অংকুৰ দাসক আদৰি আনিছে। অসম আৰক্ষীৰ নিযুক্তি পত্ৰ লৈ এয়া অংকুৰ দাস। অংকুৰ দাসক আদৰিবলৈ মাজুলীৰ বালিগাঁৱৰ ঘৰখনত বিশেষ প্ৰস্তুতি চলাইছে আৰু এনেকুৱা এটা অঞ্চল, যিটো অঞ্চলত অসম আৰক্ষীত প্ৰথমজন যুৱকে চাকৰি পাইছে আৰু দৰিদ্ৰ পৰিয়ালটোৰ মাজত এই মুহূৰ্তত আনন্দৰ চকু পানী ওলাইছে। মাতৃ, গাঁৱৰ ৰাইজ, এয়া দেখুৱাইছো মই অংকুৰ দাস। মাতৃ আনন্দৰ চকু পানী, পুত্ৰই চাকৰি পাইছে। মাজুলীৰ লুইত খাবুল অঞ্চলৰ বালিগাঁৱত আনন্দৰ জোৱাৰ। মাতৃৰ চকুত চকু পানী, আইতাকৰ চকুত চকু পানী, এই আনন্দৰ চকু পানী। গুৱাহাটীত নিযুক্তি পত্ৰ লৈ ঘৰলৈ অহা অংকুৰ দাসক লুইত খাবুল অঞ্চলৰ বালিগাঁৱত এই মুহূৰ্তত গাঁৱৰ ৰাইজে উষ্ম আদৰণি জনাইছে আৰু আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছো মাজুলীৰ লুইত খাবুল অঞ্চলৰ বালিগাঁৱৰ পৰিৱেশ। এটা দৰিদ্ৰ পৰিয়াল, মাজুলীৰ লুইত খাবুল অঞ্চলৰ অতি দৰিদ্ৰ পৰিয়াল, দৰিদ্ৰ পৰিয়ালত আনন্দৰ জোৱাৰ এই মুহূৰ্তত। মাজুলীৰ লুইত মাতৃ আছে মোৰ সৈতে, মাতৃৰ সৈতে মই কথা পাতিম, পৰিয়ালৰ সৈতে কথা পাতিম। লুইত খাবুল অঞ্চলৰ বালিগাঁৱত অসম আৰক্ষীত নিযুক্তি পত্ৰ লাভ কৰি এই মুহূৰ্তত মাতৃ আছে, অতি দৰিদ্ৰ পৰিয়াল আৰু যথেষ্ট কষ্ট কৰি আপুনি ল'ৰাটোক পঢ়ুৱাইছিলে। আজি অংকুৰ দাস অসম আৰক্ষীৰ জোৱান হৈছে
নিযুক্তি পত্ৰ লৈ গাঁৱত ঘৰত উপস্থিত হৈছে, কি ক'ব বাইদেউ? ভবা নাছিলোঁ সি ইমান কম বয়সতে যে ইমান ভাল খবৰ এটা আনিব বুলি, কিন্তু বহুত কষ্ট তাক পঢ়াইছিলোঁ। কিন্তু নিজ লাইফলৈও মই বহুত বহুত ধন্যবাদ জনাইছোঁ দুখীয়া পৰিয়ালটোলৈ অহাৰ বাবে। অসম হিমন্ত শৰ্মা মামাকো বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ দুখীয়া নিচলা মানুহক যে এনেকুৱা ভাল জীৱ এটা দান দিয়া লেখীয়া দিলে, কি ক'ব। সি বহুত কষ্টৰে পঢ়িলে। নযোৱা মানুহৰ ঘৰলৈ গৈছিলোঁ, নমতাকো মাতিছিলোঁ, নোখোজাকো খুজিছিলোঁ পইচাৰ কাৰণে তাক। কিন্তু আজি সেই ফল সি দিলে। ভবা নাছিলোঁ ইমান সৰুতে সি মোক ইমান ভাল খবৰ এটা দিব বুলি। কিন্তু আজি মোৰ বহুত আনন্দ। কিন্তু ঈশ্বৰৰ আশীৰ্বাদৰ, আপোনালোকৰ আশীৰ্বাদৰ, ৰাইজৰ আশীৰ্বাদত সি আজি আগবাঢ়ি গ'লে। বহুত কষ্ট, মানে কি ক'ম, দুখৰ বিষয়। ল'ৰা এটাও অসুখ, আজি 4 বছৰ দিনে তাৰ লগত ভুগিছোঁ। মোৰ চকু এটা ইমান দেখা নাপাওঁ, ময়ো বহুত অসুখীয়া। তাৰ মাজতো তাক পঢ়াইছিলোঁ। সি কেতিয়াবা মোৰ দুখ দেখি সি কৈছিলে, মা মই নপঢ়োঁ, আপুনি আৰু ভাইটি ভাল হওক। তথাপিতো মই হাৰ নামানিছিলোঁ, তাক আগবঢ়াই নিম বুলি মই সাহসেৰে তাক সাহস দিছিলোঁ। কিন্তু আজিও মই তাক সেই সাহসতে তাক মই মানে হ'ব নিদিছিলোঁ যে দেহাত হৈ নাযাবি, পিছলি নাযাবি, আগবাঢ়ি যা। মই যিমান পাওঁ সাহসে মই পঢ়াই থাকিম। সি মানে ভায়েকৰ দুখ দেখি, মোক দুখ দেখি সি কেতিয়াবা কয়, মা মই নপঢ়োঁ, ইমান দুখত আপুনি পইচা পাতি যোগাৰ ক'ত কৰিব, কি কৰিব। হাজিৰা কৰে, আমাৰ বেপাৰ বিজনেছ একো নাই, মাটি বাৰীও আমাৰ একো নাই, সাধাৰণ ভেটিটোৰ কাৰণে আমি আছোঁ। তাৰ উপৰি তাক পঢ়া শুনাত কোনো যেনেদৰে হয়তো খাব লাগিছিলে তেনেদৰে পোৱা নাছিল, যেনেদৰে থাকিব লাগিছিলে তেনেদৰে থাকিব নাপাইছিলে। তেওঁ আজি এটকাও নোহোৱাকৈ ইমান ভাল দিলে চাকৰি এটা। তেওঁকো বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ দুখীয়া পৰিয়ালটোলৈ, অসমৰ মুখ্যমন্ত্ৰী মামালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলৈ দেউতাকে হাজিৰা কৰে। মই কথা পাতিম। প্ৰথমে অংকুৰ দাসৰ ওচৰলৈ আহিছোঁ মই এই মুহূৰ্তত। অংকুৰ ঘৰত আহি উপস্থিত হৈছেহি আৰু যথেষ্ট আৱেগিক পৰিৱেশ। মা দেউতাই যথেষ্ট কষ্ট কৰি পঢ়ুৱাইছিলে, দেউতাই হাজিৰা কৰে। অকণমান জীৱন সংগ্ৰামৰ কথা ক'বা নেকি? হয়, মোৰ বহুত ভাল লাগিছে আজি ইমান দূৰ কষ্ট কৰি আহি, যাতে আমাৰ প্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, যিহেতু আমি সকলোৱে মামা বুলি জানো, আমাৰ সকলোৱে মৰমত, তেখেতক মই অশেষ ধন্যবাদ দিছোঁ। তেখেতে স্বচ্ছ আৰু নিকাভাৱে প্ৰতিজন মেধাৱী আৰু যোগ্যতা প্ৰাৰ্থীক এনেদৰে এটকাও নোহোৱাকৈ তেখেতে পদত নিযুক্তি দিয়াৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু মা দেউতা ইমান দূৰ কষ্ট কৰি আহি মোক এইটো পৰ্যায়ত অনাৰ কাৰণে মোৰ মা দেউতাকো ধন্যবাদ দিছোঁ। লগতে মোৰ সতীৰ্থবৃন্দ, যিসকলে মোক সংগ্ৰামৰ সময়ত মোক মানে যিহেতু সাহস দিছিলে, আৰু মোৰ শিক্ষাগুৰু, মই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। কি পদত পাইছে চাকৰিটো? মই কনষ্টেবল ইউবিত। হয়, মই অংকুৰ দাস। আৰু মাতৃ আছে, দেউতাক আছে, দেউতাকে হাজিৰা কৰে আৰু গাঁৱৰ ৰাইজ আছে, মই আত্মীয় আছে, কথা পাতিম। কেনেকৈ পঢ়ুৱাইছিলে অংকুৰক, কি ক'ব এই মুহূৰ্তত? এতিয়া ল'ৰাটোক বহুত মই দিনে হাজিৰা কৰি, মোক ক'বলৈ মোৰ ভাষাই নাই। বহুত কষ্ট কৰি ল'ৰাটোক সৰুৰে পৰা পঢ়ুৱাইছোঁ। কিন্তু মুখ্যমন্ত্ৰী মামালৈ বহুত ধন্যবাদ, আপোনালোকৰ কাৰণে বহুত ধন্যবাদ। যাতে ল'ৰাটো যে ইমানখিনি আগবাঢ়ি গ'ল, মই ভবা নাছিলোঁ। হয়, প্ৰত্যেকগৰাকী এয়া আনন্দৰ চকু পানী তেওঁলোকৰ বাবে। কাৰণ লুইত খাবুল অঞ্চলৰ এই বালিগাঁৱত প্ৰথমগৰাকী আৰক্ষী পদত নিযুক্তি পোৱা যুৱক অংকুৰ দাস। আৰু আপোনাৰ আত্মীয়, কি ক'ব এই মুহূৰ্তত? কি ক'ম, মোৰ ভতিজা ল'ৰা, ভাগিন ল'ৰাই হয়। বহুত কষ্টৰে ভাগিন ল'ৰাটোক পঢ়ুৱাইছিলে, আমিও সাহস দিছিলোঁ, কিছুমান নহ'লেও আমি আগবঢ়াই দিছিলোঁ যে দেহা তুমি এনেকৈ কৰা তেনেকৈ কৰা। সেইকাৰণে মই কি ক'ম, মুখ্যমন্ত্ৰী মহোদয়ক আমি অশেষ ধন্যবাদ জনাইছোঁ যে তেওঁক নিকা স্বাৰ্থ নোহোৱাকৈ এটা চাকৰি তেওঁক দিছে। আমাৰ দুখীয়া শ্ৰেণীৰ কাৰণে সেয়াই বহুত যথেষ্ট। মই এবাৰ ঘৰটো দেখুৱাব বিচাৰিছোঁ। ঘৰটো এইকাৰণে দেখুৱাব বিচাৰিছোঁ যে লুইত খাবুল অঞ্চলত বানেগৰকা এটা অঞ্চল, যিটো অঞ্চলত থাকি যথেষ্ট সংগ্ৰাম কৰিছিলে, কঠোৰ সংগ্ৰাম কৰি অনুশীলন কৰি তেওঁ অসম আৰক্ষীৰ আজি কনিষ্টবল পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। আৰু অংকুৰ দাস, এই অংকুৰ দাসক লৈ আশাবাদী গাঁওবাসী। আৰু এই গাঁওখনত আচলতে প্ৰথমটো অসম আৰক্ষীৰ কনিষ্টবল পদত চাকৰি পাইছে। আৰু এয়া মই দেখুৱাইছোঁ অংকুৰ দাস। আৰু এয়া হৈছে মাজুলীৰ লুইত খাবুল অঞ্চলৰ বালিগাঁৱৰ পৰিৱেশ। আৰু এই বালিগাঁৱৰ পৰাই প্ৰথমজন কনিষ্টবল হিচাপে দুৰ্গম অঞ্চল, ইয়াত চাকৰি পাইছে, অসম আৰক্ষীত চাকৰি লাভ কৰিছে অংকুৰ দাসে।